যোৱাকালি ৰিপুণ বৰা ডাঙৰীয়া বৰ অভিজ্ঞ এজন পলিটিচিয়ান অসমৰ। তেওঁ ইয়াৰ আগতো মহাজোঁট কৰিছিল। গতিকে তেওঁ কালি যিটো কথা ক'লে সেই কথাটো আচলতে আমি বুজি পোৱা নাই, সাঁথৰ নে আচলতে কি। তেওঁ আমাৰ সহযোগিতা আহ্বান জনাইছে। যেতিয়া আমি মহাজোঁট কৰিছোঁ তেতিয়াও আমি সহযোগিতা কৰিছোঁ। 26তো আমাৰ সন্মানীয় সভাপতি মৌলানা এলায়েন্সৰ কাৰণে দৰ্জা খোলা ৰাখিছিলে। এতিয়াও দৰ্জা খোলা আছে। আজি ৰিপুণ বৰা ডাঙৰীয়া এটা কথা কৈছে যে ৰিপুণ বৰা ডাঙৰীয়া এই কথাটো বুজা উচিত। ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে আমি তেওঁলোকক সহায় কৰিব লাগে আৰু বুজাব লাগে যে আমি সকলে বিজেপি বিৰোধী। আমি ইউডিএফ দল জন্মলগ্নৰ পৰাই বিজেপি বিৰোধীত আছোঁ। আমি সংখ্যালঘুসকলৰ কাৰণে কাম কৰি আছোঁ, অসমৰ কাৰণে কাম কৰি আছোঁ, অসমৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ। আজি মই ৰিপুণ বৰা ডাঙৰীয়াক এটা বিনম্ৰতাৰে আহ্বান জনাম যে আপুনি বেলেগক এনেকুৱা আহ্বান জনাই থকাতকৈ আগতে প্ৰথমতে আপোনালোকে বিজেপিৰ আপোনালোকৰ গাত যিটো টেগ লাগি ৰৈছে বিজেপিৰ এ টিম হিচাপে, সেই টেগটো আপোনালোকে আঁতৰাওক। কাৰণ আপোনালোকক ভোট দিয়াৰ লগে লগে আপোনালোকৰ প্ৰাৰ্থী বিজেপিত যোগদান কৰে। আপোনালোকৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ কৰিলে, ভূপেন বৰা কৰিলে। গতিকে আমি বিজেপি বিৰোধী স্থিতিত আছোঁ। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ গাৰ যিটো গোন্ধ আছে, এতিয়াও মুখ্যমন্ত্ৰীয়ে কয় 5জনকৈ তেওঁলোকৰ বিধায়ক বিজেপিৰ লগত সহযোগিতা কৰি আছে। গতিকে এই টেগবিলাক আঁতৰাবৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহিছে ৰিপুণ বৰা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ, যে কংগ্ৰেছৰ গাত যিটো বিজেপিৰ গোন্ধ লাগিছে এইটো আঁতৰাবৰ কাৰণে এটা ডাঙৰ সুযোগ পাইছে। যে এইবাৰ যিহেতু আমাৰ দৰ্জাটো সদায় আমাৰ পাৰ্টীৰ সভাপতি খোলা ৰাখিছে, এইবাৰ লোকসভা নিৰ্বাচনত তেওঁলোকে যে বিজেপি বিৰোধী এই কথাটো অসমৰ ৰাইজক প্ৰমাণ কৰিবৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবক পূৰ্ণ সমৰ্থন আগবঢ়াওক আৰু আমি একেলগে যুঁজি আমি বিজেপিক প্ৰতিহত কৰি আমি তাৰ পৰা এজন বিজেপি বিৰোধী সাংসদ আমি ইউডিএফৰ ফালৰ পৰা কৰোঁ। গতিকে ৰিপুণ বৰা ডাঙৰীয়াক কথাটো মই ভাবোঁ যে তেওঁ আৰু বিবেচনা কৰি ইউডিএফৰ লগত তেওঁ এইবাৰ এলায়েন্স কৰক আৰু ইউডিএফৰ প্ৰাৰ্থীত তেওঁলোকে পূৰ্ণ সমৰ্থন আগবঢ়াওক। কাৰণ নহ'লে তেওঁলোকক যদি কোনোবাই সমৰ্থন আগবঢ়ায় তেওঁলোকে বিজেপিত যাব, এইটো কোনো গেৰাণ্টি দিব নোৱাৰে, যাবই তেওঁলোকে। গতিকে ৰাইজ আকৌ ঠগিব। গতিকে এই ক্ষেত্ৰত সেইকাৰণে কৈছোঁ ৰিপুণ বৰা ডাঙৰীয়া এইবাৰ ফৰ্মুলাটো উল্টা লৈ নিজৰ পৰা বিজেপিৰ গোন্ধটো আঁতৰাই এইবাৰ ইউডিএফক সমৰ্থন কৰক। যোৱাকালি ৰিপুণ বৰা ডাঙৰীয়া বৰ অভিজ্ঞ এজন পলিটিচিয়ান অসমৰ। তেওঁ ইয়াৰ আগতো মহাজোঁট কৰিছিল। গতিকে তেওঁ কালি যিটো কথা ক'লে সেই কথাটো আচলতে আমি বুজি পোৱা নাই, সাঁথৰ নে আচলতে কি। তেওঁ আমাৰ সহযোগিতা আহ্বান জনাইছে। যেতিয়া আমি মহাজোঁট কৰিছোঁ তেতিয়াও আমি সহযোগিতা কৰিছোঁ। 26তো আমাৰ সন্মানীয় সভাপতি মৌলানা এলায়েন্সৰ কাৰণে দৰ্জা খোলা ৰাখিছিলে। এতিয়াও দৰ্জা খোলা আছে। আজি ৰিপুণ বৰা ডাঙৰীয়া এটা কথা কৈছে যে ৰিপুণ বৰা ডাঙৰীয়া এই কথাটো বুজা উচিত। ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে আমি তেওঁলোকক সহায় কৰিব লাগে আৰু বুজাব লাগে যে আমি সকলে বিজেপি বিৰোধীত। আমি ইউডিএফ দল জন্মলগ্নৰ পৰাই বিজেপি বিৰোধীত আছোঁ। আমি সংখ্যালঘুসকলৰ কাৰণে কাম কৰি আছোঁ, অসমৰ কাৰণে কাম কৰি আছোঁ, অসমৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ। আজি মই ৰিপুণ বৰা ডাঙৰীয়াক এটা বিনম্ৰতাৰে আহ্বান জনাম যে আপুনি বেলেগক এনেকুৱা আহ্বান জনাই থকাতকৈ আগতে প্ৰথমতে আপোনালোকে বিজেপিৰ আপোনালোকৰ গাত যিটো টেগ লাগি ৰৈছে বিজেপিৰ এ টিম হিচাপে, সেই টেগটো আপোনালোকে আঁতৰাওক। কাৰণ আপোনালোকক ভোট দিয়াৰ লগে লগে আপোনালোকৰ প্ৰাৰ্থী বিজেপিত যোগদান কৰে। আপোনালোকৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ কৰিলে, ভূপেন বৰা কৰিলে। গতিকে আমি বিজেপি বিৰোধী স্থিতিত আছোঁ। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ গাৰ যিটো গোন্ধ আছে, এতিয়াও মুখ্যমন্ত্ৰীয়ে কয় 5জনকৈ তেওঁলোকৰ বিধায়ক বিজেপিৰ লগত সহযোগিতা কৰি আছে। গতিকে এই টেগবিলাক আঁতৰাবৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহিছে ৰিপুণ বৰা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ, যে কংগ্ৰেছৰ গাত যিটো বিজেপিৰ গোন্ধ লাগিছে এইটো আঁতৰাবৰ কাৰণে এটা ডাঙৰ সুযোগ পাইছে। যে এইবাৰ যিহেতু আমাৰ দৰ্জাটো সদায় আমাৰ পাৰ্টীৰ সভাপতি খোলা ৰাখিছে, এইবাৰ লোকসভা নিৰ্বাচনত তেওঁলোকে যে বিজেপি বিৰোধী এই কথাটো অসমৰ ৰাইজক প্ৰমাণ কৰিবৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবক পূৰ্ণ সমৰ্থন আগবঢ়াওক আৰু আমি একেলগে যুঁজি আমি বিজেপিক প্ৰতিহত কৰি আমি তাৰ পৰা এজন বিজেপি বিৰোধী সাংসদ আমি ইউডিএফৰ ফালৰ পৰা কৰোঁ। গতিকে ৰিপুণ বৰা ডাঙৰীয়াক কথাটো মই ভাবোঁ যে তেওঁ আৰু বিবেচনা কৰি ইউডিএফৰ লগত তেওঁ এইবাৰ এলায়েন্স কৰক আৰু ইউডিএফৰ প্ৰাৰ্থীত তেওঁলোকে পূৰ্ণ সমৰ্থন আগবঢ়াওক। কাৰণ নহ'লে তেওঁলোকক যদি কোনোবাই সমৰ্থন আগবঢ়ায় তেওঁলোকে বিজেপিত যাব, এইটো কোনো গেৰাণ্টি দিব নোৱাৰে, যাবই তেওঁলোকে। গতিকে ৰাইজ আকৌ ঠগিব। গতিকে এই ক্ষেত্ৰত সেইকাৰণে কৈছোঁ ৰিপুণ বৰা ডাঙৰীয়া এইবাৰ ফৰ্মুলাটো উল্টা লৈ নিজৰ পৰা বিজেপিৰ গোন্ধটো আঁতৰাই এইবাৰ ইউডিএফক সমৰ্থন কৰক।